কোম্পানী খুলিছে মালিক মৰিলে ল'ৰা মালিক হ'ব কোম্পানীটোৰ ল'ৰা মৰিলে নাতি মালিক হ'ব বাগানখনৰ হেল্ল' কিছুমান ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ ইনকাম হৈছে জেনেৰেশ্যনক দি থৈ যাব পৰা ইনকাম কোনটো ইনকাম লাগে জেনেৰেশ্যন লাগে শুনি লওক আপুনি কৰিবলৈ বিচৰা কোনো কামেই জেনেৰেশ্যন ইনকাম নহয় বাট আপুনি কৰিবলৈ ইচ্ছা নকৰা MI লাইফষ্টাইল বা ডাইৰেক্ট সেলিং বিজনেছ জেনেৰেশ্যনক দি থৈ যাব পৰা ইনকাম ইয়াৰ নমিনি ফেচিলিটি আছেনে নাই আপোনালোকৰ নমিনি আছেনে নাই কোনোবাই মাকক দিছে কোনোবাই দেউতাকক দিছে ভনীয়েকক দিছে ককায়েকক দিছে ল'ৰাক দিছে ছোৱালীক দিছে হাজবেণ্ডক দিছে কোনোবাই ৱাইফক দিছে yes and no মই মোৰ নমিনি দিছো মোৰ ৱাইফক কাক আজি মোৰ মন্থলি ইনকাম নিয়াৰ about 25 লাখ কিমান বুলি কলো এটা শুনক 25 লাখ টকা মোৰ কোম্পানী কেলে দি আছে মোৰ 1 লাখ মানে কোম্পানী বা প্ৰডাক্ট কিনি আছে চিম্পল মোৰ 1 লাখ মানে কোম্পানী বা প্ৰডাক্ট কিনি আছে yes and no 1 লাখ মানে বা 2 লাখ হ'বনে নহয় 2 লাখ বা 3 লাখ হ'বনে নহয় 3 লাখ বা 4 লাখ হ'বনে নহয় তেনেকৈ মোৰ ইনকামটো বাঢ়ি যাবনে নাযায় একদম ভালকৈ বুজাইছো শুনক এইটো সেকেন্ডত মই যদি মৰি যাওঁ মোৰ জীৱনৰ ইনকাম শেষ হ'ব এমাহত 25 লাখ টকা কিমানত মাহে ইনকাম শেষ হ'ব 25 লাখত কিন্তু মোৰ মিছেছৰ ইনকাম ষ্টাৰ্ট হ'ব মাহে 25 লাখ টকাৰ পৰা কি বুজিলে মোৰ ইনকাম কিমান 25 লাখ মই মৰাৰ পিছত মোৰ ডেথ চাৰ্টিফিকেট মোৰ মিছেছে কোম্পানীলৈ পঠিয়াব কোম্পানীয়ে তাইৰ নামত মোৰ জেগাডোখৰত তাইৰ নামটো ভৰাই দিব তাইৰ ভাগৰ বেংক একাউণ্ট বিচাৰিব আৰু আপোনালোক 1 লাখ মানুহে কোম্পানীৰ পৰা প্ৰডাক্ট কিনি থকাৰ কাৰণে মোলৈ মাহে যিটো 25 লাখ টকা আহি আছিল তাৰ 5 পইচাও চুক এটাও কম নোহোৱাকৈ মোৰ মিছেছৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিলোঁ yes তো মিছেছৰ ইনকাম কিমান পৰা ষ্টাৰ্ট হ'ল 25 লাখ তাই মৰিবনে নমৰে 10 বছৰ পিছত মিছেছ মই ধৰি ল'লোঁ মিছেছ মৰা দিনা তাই ইনকাম শেষ হৈছে মাহে 1 কৰোৰ কেলে মানুহ বাঢ়ি যাব ন মিছেছ মৰা দিনা মিছেছৰ ইনকাম শেষ হৈছে 1 কৰোৰ মোৰ ল'ৰাকেইটাৰ ইনকাম কিমানৰ পৰা ষ্টাৰ্ট হ'ব ল'ৰা মৰিবনে নমৰে কেলে মাকে হেঁতক নমিনি দিব ল'ৰা মৰিবনে নমৰে ল'ৰাই কাক নমিনি দিব নাতিক দিব নাতি মৰোতে ইনকাম শেষ হৈছে ল'ৰা মৰোতে ইনকাম শেষ হৈছে 2 কোটিত মোৰ নাতি ইনকাম কিমানৰ পৰা ষ্টাৰ্ট হ'ব বাগান কোনে পাতিছিলে লাইফষ্টাইলৰ বাগান কোনে পাতিছিলে উত্তম চেতিয়াই হেল্ল' বুজি পাইছে কথাটো গতিকে আমি ডাঙৰ ডাঙৰ বাগান পাতিছো মই মৰাৰ পিছতো মোৰ বাগানৰ পুলিয়ে পাত দিয়ে একো বুজি নাপালে কৰিব ল'ৰা ছোৱালীকেইটাক ভাল পায় নিজৰ সন্তানকেইটাক ভাল পায় যদি নিজৰ সন্তানকেইটাক ভাল পায় শুনক না পৃথিৱীৰ প্ৰত্যেকজন মাক দেউতাকে কষ্টৰে মৰমত তুলি টাঙি ডাঙৰ দীঘল কৰা নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ স্বাৰ্থত পৃথিৱীৰ প্ৰত্যেক মাক দেউতাকে এটা ভাল ডাইৰেক্ট সেলিং কোম্পানীত মিনিমাম 5 বছৰ মৰি কাম কৰাৰ প্ৰয়োজন আছে মাত্ৰ 5টা বছৰ কাম কৰক আপুনি মাত্ৰ জীৱনৰ 5টা বছৰ কাম কৰক Are you ready? লাইফষ্টাইলত যদি বেয়া পাইছে নালাগে এমৱেত কাম কৰক পরে যদি লাইফষ্টাইল কৰক আমি আছো যদি নহয় এখন অৰিফ্লেমত কাম কৰক ডিব্ৰুগড়ত এগৰাকী লেডিজ আছে অৰিফ্লেম কৰে ডিব্ৰুগড়ত এগৰাকী লেডিজ আছে আপোনালোকৰ নিচিনা অৰিফ্লেম কৰে আজি মাহত 11 লাখ টকাকে উপাৰ্জন কৰে ডিব্ৰুগড় চিংচাপৰি লেডিজ আৰু 7 বছৰ আগৰ পৰা অৰিফ্লেম ষ্টাৰ্ট কৰিছিল আফটাৰ 7 ইয়াৰ্স আজি অৰিফ্লেমৰ পৰা নেলাগে আপুনি লাইফষ্টাইল কৰিব যাওক অৰিফ্লেম কৰক আৰু নিজৰ ল'ৰা ছোৱালীকেইটা পুৰি খাবলৈ নিবিচাৰিব পিটিকি খাবলৈ নিবিচাৰিব জ্বলাই পুৰি মাৰিবলৈ খাব নিবিচাৰিব ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ স্বাৰ্থত এগৰাকী মাকে 5টা বছৰ লাইফষ্টাইল কৰিব নোৱাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ স্বাৰ্থত এজন দেউতাকে 5টা বছৰ লাইফষ্টাইল কৰিব নোৱাৰে ইমানেই কথা কৰক আমি আছো আপোনালোকক সহায় কৰিবৰ কাৰণে আপোনালোকক প্ৰেৰণা দিবৰ কাৰণে আৰু কামটো কিনো এই বিজনেছটো কি হয় জানিব বিচাৰে আরে ইয়াৰ জানিব বিচাৰে একো নহয় আগৰলা দোকানৰ পৰা প্ৰডাক্ট নিকিনি এখন দোকানৰ পৰা প্ৰডাক্ট কিনিব লাগে খেলা খতম সেইখন দোকানৰ পৰা আপোনাৰ আজু ককাই কিনিছিল কিবা লাভ পালে
আপোনাৰ ককাইও কিনিলে কিবা লাভ পালে? আপোনাৰ দেউতাই কিনিলে কিবা লাভ পালে? আপুনি আজিও কিনি আছে কিবা লাভ হৈছে? আপোনাৰ ল'ৰাইও কিনিব কিবা লাভ হ'ব? যদি লাভেই নহয় তেলে দোকান বন্ধ কৰক। হেল্ল', এইখন দোকানৰ পৰা প্ৰডাক্ট কিনক, ডাইৰেক্ট চেলিং মাৰ্কেটিঙৰ পৰা। কেলে কিনিবলৈ কৈছো? কেলে কিনিবলৈ কৈছো? শুনি লওক না, চাবোন তাতো আছে, চাবোন ইয়াতো আছে। আপোনাৰ ঘৰত যিখিনি প্ৰডাক্ট লাগে আগৰলা দোকানতো আছে, এইখন দোকানতো আছে। হেল্ল', সব বস্তু তাতো আছে, ইয়াতো আছে। হেল্ল', তাতো পইচা দিব লাগিব, ইয়াতো পইচা দিব লাগিব। হেল্ল', তাতো পইচা দিলে প্ৰডাক্ট পাব, ইয়াতো পইচা দিলে প্ৰডাক্ট পাব। লছ তাতো নাই, লছ এখন দোকানতো নাই। হেল্ল', ইয়াতো লছ নাই, ইয়াতো লছ নাই। কেলে? পইচা দিছে, প্ৰডাক্ট পাইছে, ন' লছ। কিন্তু এটা পাৰ্থক্য আছে, আগৰলা দোকানত লছো নাই, লাভো নাই। কিন্তু ডাইৰেক্ট চেলিং বজাৰৰ পৰা প্ৰডাক্ট কিনিলে লাভ আছে। কিহৰ লাভ? 100 টকাৰ পৰা 1000 টকাৰ পৰা লাখ টকাৰ পৰা কৰোৰ টকা ইনকাম কৰাৰ সুবিধা আছে। হেল্ল', মোৰ চিম্পল কথা, যিখন বজাৰৰ পৰা প্ৰডাক্ট কিনিলে, হেল্ল', ঘৰখনলৈ 10 বছৰ পিছত এখন গাড়ী অহাৰ সম্ভাৱনা আছে। যিখন দোকানৰ পৰা প্ৰডাক্ট কিনিলে ঘৰখন অন্তত ল'ৰা ছোৱালীকেইটা থাকিব পৰা ধুনীয়া ঘৰ এটা হোৱাৰ সম্ভাৱনা আছে। যিখন দোকানৰ পৰা প্ৰডাক্ট কিনিলে কেতিয়াবা সৰুৰ পৰা দেখি দেখি ডাঙৰ হোৱা সেই হেলিকপ্টাৰখনত নিজৰ পৰিয়ালটোক লৈ এদিন ফৰেন টুৰ কৰাৰ সম্ভাৱনা আছে। যিখন দোকানৰ পৰা বজাৰ কৰিলে, হেল্ল', আপোনাৰ লাইফ ষ্টাইল চেঞ্জ হোৱাৰ সম্ভাৱনা আছে। আপুনি চিনি পোৱা বহু মানুহৰ লাইফ ষ্টাইল চেঞ্জ কৰাৰ সম্ভাৱনা আছে। সেইখন দোকানৰ পৰা প্ৰডাক্ট নিকিনি যদি মূৰ্খ হয় তেতিয়াহে আপুনি আগৰলা দোকানৰ পৰা যুগ যুগ ধৰি প্ৰডাক্ট কিনি থাকিব। ইয়েছ এণ্ড ন'? শুনক, এইটো এনেকুৱা এটা বিজনেছ, এইটো এনেকুৱা এটা বিজনেছ, কৰিব পাৰি, কৰিব নোৱাৰিলেও লছ নাই। কৰিব নোৱাৰিলে লছ নাই, কিন্তু কৰিব পাৰিলে লাভ আছে। হেল্ল', এই বিজনেছটো মোৰ বেলেগক দিবলৈ অসুবিধা আছিল। এই বিজনেছটো মই বেলেগক দিবলৈ মন নগ'লহেঁতেন যদি সি কৰিব নোৱাৰিলে তাৰ লছ হ'লহেঁতেন। এই বিজনেছটো কৰাত মোৰ অসুবিধা আছিল, মই কৰিব নিবিচাৰিলোহেঁতেন। মই কাৰোবাক 5000 টকা ইনভেষ্ট কৰাইছোঁ, সি কৰিব নোৱাৰিলে তাৰ লছ আছে, তেতিয়াহ'লে ডেফিনেটলি মই অসুবিধা আছিল। কিন্তু এইটো এনেকুৱা এটা বিজনেছ, তাক কৰিব নোৱাৰিলেও লছ নাই, কৰিব পাৰিলে কিন্তু লাভ হোৱাৰ সম্ভাৱনা আছে। এই বিজনেছটো মই পৃথিৱীৰ মানুহক দিয়াত কি লাভ অসুবিধা আছে যিটো সি কৰিব নোৱাৰিলেও তাৰ লছ? কেলে? সি প্ৰডাক্ট দিলে পইচা দিলে সি প্ৰডাক্ট পাই গ'ল। বিজনেছটো কেনেকৈ কৰিব লাগে মই কৈ 2 মিনিটত খতম কৰি আছোঁ। শুনক, হেল্ল', মানুহ জইন কৰাব লাগিব। ইয়াত মানুহ জইন কৰাব লাগিব নেলাগে? মানুহক জইন কৰাবলৈ মানুহক প্ৰডাক্ট দিব লাগে। হোল নল'ব। আমি এই বিজনেছটো কাকো জইন কৰাব নালাগে, মানুহে নিজেই জইন কৰিব। হেল্ল', এই বিজনেছত আমি কাকো জইন কৰাব লাগে, মানুহে নিজেই জইন কৰিব। কেনেকৈ? প্ৰথমতে মানুহক প্ৰডাক্ট দিব লাগিব। কি দিব লাগিব? কেলে দিব লাগিব? ইউজ কৰিবলৈ। আপোনাৰ যিবিলাক চিনাকি মানুহ আছে চিনাকি মানুহ কওক না, আপোনাৰ চিনাকি মানুহ আছে? তেওঁলোকে টুথপেষ্ট ইউজ কৰে, চাবোন ইউজ কৰে। আপোনাৰ চিনাকি মানুহবিলাকে টয়লেট ক্লিনাৰ, ফ্ল'ৰ ক্লিনাৰ, ডিছৱাশ্ব, ডিটাৰজেণ্ট ইউজ কৰে। ক'ৰ পৰা কিনে? আগৰলা দোকানৰ পৰা। মাত্ৰ আপুনি তেওঁলোকৰ ঘৰলৈ যাব লাগে, ক'ব লাগে ময়ো এখন দোকান দিছোঁ। হেল্ল', ময়ো এটা কোম্পানীত বিজনেছ আৰম্ভ কৰিছোঁ। আপোনাৰ ঘৰত ব্যৱহাৰ হোৱা এই বস্তুবিলাক মোৰ দোকানতো আছে, মোৰ কোম্পানীটো আছে। হেল্ল', আপোনালোকে তাৰ পৰাও কিনিব পাৰে, মোৰ পৰাও কিনিব পাৰে। তাৰ পৰা কিনাতকৈ মোৰ পৰা কিনিলে ভাল কোৱালিটিৰ বস্তু পাব। তাৰ পৰা কিনাতকৈ মোৰ পৰা কিনিলে কম দামত বস্তু পাব। তাৰ পৰা কিনাতকৈ মোৰ পৰা কিনিলে মই ঘৰত হোম ডেলিভাৰী দি যাম। বুজা নাই? তাৰ পৰাও কিনিব পাৰে, মোৰ পৰাও কিনিব পাৰে। মোৰ পৰা কিনিলে আপোনাৰ 3টা লাভ আছে। নাম্বাৰ 1, তাতকৈ আমাৰ কোৱালিটি ভাল। ভাল হয়নে নাই? তাতকৈ আমাৰ দাম কম হয়নে নহয়? হাৰ্পিকৰ দাম কিমান? দোকানত হাৰ্পিকৰ দাম কিমান? দোকানত হাৰ্পিক কিনিছে কিমান? 199। কিমান? আমাৰ হাৰ্পিকটোৰ দাম কিমান? 180। কিমান? তাৰ পৰা কিনাতকৈ আমাৰ পৰা কিনিলে সস্তাত পাব। তাৰ পৰা কিনাতকৈ আমাৰ পৰা কিনিলে ভাল কোৱালিটিৰ প্ৰডাক্ট পাব। আৰু তাৰ পৰা কিনিলে সদায় আপুনি আনিবলৈ যাব লাগিব। মোৰ পৰা কিনিলে মই মাহটোত আহি আপোনাৰ ঘৰত হোম ডেলিভাৰী দি যাম, বিন্দাছ। কিনিব মানুহে?
কিনিব মানুহে মানুহক প্ৰডাক্ট দি থাকক শুনি আছে নাই মানুহে প্ৰডাক্ট লৈ আছে আৰু এমাহ 2 মাহ 3 মাহ লোৱাৰ পিছত আপুনি কওক মোৰ পৰা লৈ থাকিলে দামত লৈ আছে মইতো আপোনাক MRP দি আছো আৰু আপুনি যদি নিজে কোম্পানীত জয়েন কৰি লয় 5000 টকাৰ বস্তু 3000 পাব মানুহে জয়েন নকৰো বুলি ক'ব গতিকে প্ৰডাক্ট দিয়ক বুজাই দিয়ক নিজে জয়েন কৰিব প্ৰডাক্ট দিয়ক বুজাই দিয়ক নিজে জয়েন কৰিব মানুহক জয়েন কৰাবৰ কাৰণে নাযাব নতুন মানুহ আপোনালোকে যদি বিজনেছটো কৰোঁ বুলি ভাবে আপোনালোকে মানুহক জয়েন কৰাবলৈ নাযাব প্ৰডাক্ট দিবলৈ যাওক আৰু লাইফ ষ্টাইলৰ প্ৰডাক্ট দিয়াত অসুবিধা একো নাই এঘৰ মানুহ হ'লে আপুনি যেতিয়া যায় মই যেতিয়া যাওঁ আপুনি যায় আপুনি গৈছে গৃহস্থ ওলাই আহিছে গৃহস্থৰ লগত কথা বতৰা ক'ৰ পৰা ষ্টাৰ্ট হয় আইতা ভালে আছে দাদা ভালে আছে নবৌ ভালে আছে ভিনদেউ ককাইদেউ বৌ ভালে আছে আপুনি যেতিয়া সুধে ভালে আছে আনসাৰ কি বুলি আহে ভালে আছো পাই কম মানুহে কয় মেক্সিমাম মানুহে কয় ক'তনো ভালে আছো কি হৈছে ন বৌ এই দাদাৰ গেছৰ প্ৰব্লেম নাৰ্ভৰ প্ৰব্লেম আমাৰ খুৰীটোৰ তেতিয়া আপোনাৰতো খেলটো চুৰু হৈ গ'ল দেখোন হয় নেকি ডাক্তৰক নাই দেখুওৱা নেকি বোলে দেখাইছো ভাল নাই পোৱা নেকি নাই পোৱা আমাৰ কোম্পানীটো এটা প্ৰডাক্ট আছে বহুতৰ এই প্ৰব্লেমটো আপোনাৰ নিচিনা প্ৰব্লেম বহুতে ভাল পাইছে আপুনি যদি বিচাৰে খাই চাব পাৰে খেলা খতম খালে খাব দেখালে নাই আপুনিতো খুৱাই দিব নোৱাৰে খাবতো নিজেই বেমাৰত কোন পৰি আছে তেওঁ সমস্যাত কোনে ভুগি আছে ৰাতি কাৰ টোপনি নহা হৈছে দৰৱ কোনে খাব তেওঁ খাব আপোনাৰ ওচৰত দৰৱ আছে আপুনি দি দিয়ক হেল্ল' প্ৰডাক্ট দিবলৈ যদি লাজ নকৰে মানুহক ক'বলৈ যদি বেয়া নাপায় তেতিয়াহ'লে আপোনাৰ বিজনেছ হ'ব আৰু মানুহক যদি প্ৰডাক্টৰ কথা ক'বলৈ বেয়া পায় মই চকীদাৰৰ ঘৈণীয়েক মোৰ সন্মান আছে মই কেনেকৈ মানুহক প্ৰডাক্টৰ কথা কওঁ এনেকৈ যদি মান সন্মানৰ কথা ভাবে তেতিয়াহ'লে আপুনি আগৰ যেনেকৈ আছে আলু পিটিকা ভাত খাই তেনেকেই থাকিব লাগিব আৰ ইউ ৰেডি আপোনালোকক সহায় কৰিবৰ কাৰণে আপোনালোকক প্ৰেৰণা দিবৰ কাৰণে আপোনালোকক মনোবল দিবৰ কাৰণে হেল্ল' উই আৰ ৰেডি ইয়াত প্ৰত্যেক চানডে মিটিং হয় হেল্ল' আপুনি বুজাব নাজানে আপুনি বুজাবলৈ ইয়াত মানুহ লৈ আহক আপুনি বুজাবলৈ চেষ্টা নকৰিব চানডে 11:30 বজাত সাহিত্য ভৱনত সদায় মিটিং হয় লৈ আহক কাক লৈ আহিব মানুহ লৈ আহক কোনজন মানুহক আনিব যাক প্ৰডাক্ট দিছে হেল্ল' আৰু এটা কথা কওঁ যাক প্ৰডাক্ট দিছে চবকে এক্সট্ৰা ইনকাম লাগে যি প্ৰডাক্ট ইউজ কৰিছে কাৰোকো পইচাই নোজোৰে হয় ইয়েছে ন চবকে এক্সট্ৰা ইনকাম লাগে মানুহে বুজি পাওক এটা পইচাৰ কাৰণে মানুহে বেয়া কাম কৰিবলৈ ৰেডি হৈ গৈছে ঘৰ খৰ্গ কাটিছে হাতী দাঁত কাটিছে বেংক চুৰ হেল্ল' ATM ভাঙিছে ডকাইত কৰিছে চুৰ কৰিছে হেল্ল' পইচাৰ কাৰণে পৃথিৱীৰ বেয়া কাম মানুহে কৰিবৰ কাৰণে ৰেডি আছে ভালকে যদি বিজনেছটো বুজাই দিয়ে পইচাৰ কাৰণে লাইফ ষ্টাইলো মানুহে কৰিব আজি কিয় কৰা নাই আপুনি মানুহক বিজনেছটো বুজাই দিব পৰা আপুনি যেটো বুজাব নোৱাৰে গতিকে উপায় এটাই আছে প্ৰডাক্ট দিয়া মানুহ কেইজনক মিটিংলৈ লৈ আহিব লাগে চুমা খাই আনে বুজাই আনে ধমকি দি আনে বলচোন অকলে যাবলৈ বেয়া লাগিছে তিনিচুকীয়ালৈ যাবলৈ লগত গৈ দে বুলি কৈ আনে বহুদিন পৰঠা খোৱা নাই খাম বল দুইজনীয়ে বুলি কৈ আনে যি বুলি কৈ আনে সিদ্ধান্ত আপোনাৰ কিন্তু মিটিংলৈ মানুহ আনিব পাৰিবই লাগিব আৰ ইউ ৰেডি নেটৱৰ্ক মাৰ্কেটিঙত ছাকচেছ হ'বলৈ হ'লে মিটিং এটা বহুতে ভাবিছে মইতো মিটিং বেয়া পাওঁ মই নাহিব যদি কোনোবাই মিটিং পাই নাহিব কোনে আহিবলৈ কৈছে আপোনাক যদি আপোনাক ছাকচেছ লাগে আহিব লাগিব আৰু যদি ছাকচেছ নালাগে 100 বছৰ পিছত হ'লেও হ'ব নাহিলেও যাক ঘৰকে ছাকচেছ লাগে মিটিং কৰক যাক লাহে লাহে ছাকচেছ লাগে ঘৰত শুই মিটিং কৰক যাক ছাকচেছ নহ'লেও চলি যায় মিটিংলৈ নাহিলেও চলে যাব আৰ ইউ ৰেডি থেংক ইউ জয় হিন্দ জয় ভাৰত
হয় বন্ধু বান্ধৱসকল, আজি মোৰ যি এই চেণ্ট্ৰেল GTSৰ যি মিটিঙৰ যি প্ৰগ্ৰাম, এই প্ৰগ্ৰামটো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যিহেতু দেখিলেই ইমান ভিৰৰ মাজতো সকলোৱেই কিমান উৎসাহেৰে এই প্ৰগ্ৰামটো চাইছে।